এতিয়া গোকুল বৰ্মনৰ যিটো ঘটনা আমি কোচ ৰাজবংশী সমাজ আজি তেওঁলোকৰ মুখোশ খোলা খালে সংবাদ মাধ্যমৰ জৰিয়তে তেওঁলোকৰ মুখোশ খোলা খালে গতিকে এইটো দেখা যায় যে গোকুল বৰ্মনক অপহৰণ কৰি পাৰিষদখন নতুন কৰি গঠন কৰিব লাগে। আজি গোকুল বৰ্মনে যিটো কাম কৰিছে নাৰীৰ ওপৰত বা এজন মহিলা কনিষ্টেবলৰ ওপৰত সেইটো নিতান্তই দুৰ্ভাগ্যজনক। আমি ডিব্ৰুগড় আৰক্ষীক অনুৰোধ জনাইছোঁ, ডিব্ৰুগড় আৰক্ষীয়ে অতি সোনকালে সমতো কেছ এটা ৰেজিষ্টাৰ কৰি গোকুল বৰ্মনৰ ওপৰত ব্যৱস্থা ল'ব লাগে। মই DGPক অনুৰোধ জনাইছোঁ আপোনালোকৰ জৰিয়তে, সংবাদ মাধ্যমৰ জৰিয়তে যোৱাকালিও মই অনুৰোধ জনাইছোঁ DGPক, মুখ্যমন্ত্ৰীক অনুৰোধ জনাইছোঁ যে আপোনাৰ ঘনিষ্ঠ কাৰণেই যে তেওঁ বেয়া কাম কৰি যাব সেইটো খুব দুৰ্ভাগ্যজনক কথা। মুখ্যমন্ত্ৰীক মই অনুৰোধ জনাইছোঁ যে আপুনিও এই ক্ষেত্ৰত হস্তক্ষেপ কৰি, DGPকো মই কৈছোঁ যে আপুনি হস্তক্ষেপ কৰি অতি শীঘ্ৰেই গোকুল বৰ্মনৰ ওপৰত ব্যৱস্থা লওক যাতে দ্বিতীয়বাৰ আৰু এনেকুৱা কোনো ধৰণৰ ব্যক্তিয়ে এই কাম কৰিব। ইয়াৰ আগতে আমাৰ যি EM হিমু ৰাজবংশী এক ভুৱা ৱাৰ্ডাৰ দি জেল খাটি আহিল। তেওঁলোকে আকৌ এতিয়া অধ্যক্ষ হিতেশ বৰ্মনে তেওঁৰ এটা ভুৱা ৱাৰ্ডাৰ দি মানে পইচা ধান্দা কৰিছে। গতিকে দেখা যায় যে কেছিখনত দুৰ্নীতি কেলেংকাৰী, নাৰী কেলেংকাৰী, পইচাৰ কেলেংকাৰী, টাকাৰ কেলেংকাৰী যিয়ে আমাক ৰাজবংশীসকলক, কোচ ৰাজবংশী সমাজক লজ্জিত কৰিছে, কোচ ৰাজবংশীসকলক হেয় কৰিছে। গতিকে আমি আন্তঃৰাষ্ট্ৰীয় কোচ ৰাজবংশী সংস্থাই কোচ ৰাজবংশী সমাজক অনুৰোধ জনাইছোঁ যে এইসকল নেতাক আমাৰ সমাজৰ পৰা বহিষ্কাৰ কৰক, এইসকল নেতাক বয়কট কৰক, এইসকল বাটপাৰ নেতাবিলাকক বহিষ্কাৰ কৰক, জাতিদ্ৰোহী নেতা। গতিকে আমি কোচ ৰাজবংশী সমাজে সেইসকল নেতাক বহিষ্কাৰ কৰি নতুনকৈ পাৰিষদ গঠন কৰাৰ কাৰণে আমি ৰাজ্য চৰকাৰৰ ওচৰত অনুৰোধ জনাওঁ। নিৰ্বাচন অনুষ্ঠিত কৰাত দেৰি হ'ব, পলম হ'ব। এইকাৰণে এতিয়াও তেওঁলোকে সীমা নিৰ্ধাৰণ কৰাই নাই। গতিকে সীমা নিৰ্ধাৰণ হোৱাৰ পাছত নিৰ্বাচন হ'ব, কিন্তু নিৰ্বাচন হোৱাৰ আগত অতি শীঘ্ৰে মোটামুটি এক সপ্তাহৰ ভিতৰত পৰিষদখন ভংগ কৰি এজন ছিনিয়ৰ অফিচাৰৰ জৰিয়তে আকৌ পৰিষদখন নতুন কৰি গঠন কৰি ব্যৱস্থা কৰিব লাগে।